ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকল অতি জনপ্ৰিয়। ক্ৰিকেটাৰসকলে অনুৰাগীৰ পৰা বহুত মৰম পায়। মানুহে ক্ৰিকেটৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ আগ্ৰহী। আপুনি জানেনে যে ভাৰতীয় ক্ৰিকেট দলৰ কিছুমান খেলুৱৈ প্ৰতিভাৰে ভৰপূৰ, কোনোবা ডাঙৰ এজন নৃত্যশিল্পী, কোনোবাই গায়কী প্ৰতিভা আছে। ভাৰতীয় দলৰ কিংবদন্তি অপেনাৰ বেটছমেন শিখৰ ধৱন গব্বৰ নামেৰে পৰিচিত। ধৱনৰ বাঁহী বজোৱাৰ ভাল জ্ঞান আছে। বাঁহী বজাই থকাৰ সময়ত তেওঁ নিজৰ ভিডিঅ' প্ৰায় ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। আহকচোন চাওঁ তাৰে কিছু দৃশ্যাংশ। সুৰেশ ৰাইনা ভাৰতৰ প্ৰাক্তন বেটছমেন সুৰেশ ৰাইনাৰ গান গোৱাৰ প্ৰতি আকৰ্ষিত। তেওঁৰ মাতটো বৰ মধুৰ। আহকচোন চাওঁ। तू मिली सब मिला और क्या मांगू मैं। ভাৰতৰ দিগ্গজ টেষ্ট বেটছমেন আজিংক্য ৰাহানে কাৰাটে চেম্পিয়ন। হয়তো আপুনি নাজানে, তেওঁ ব্লেক বেল্ট জিকিছে। আহকচোন চাওঁ কিছু দৃশ্যাংশ। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ খেলুৱৈ যুৱৰাজ সিঙে অভিনয়ৰ প্ৰতি আকৰ্ষিত। শৈশৱতে তেওঁ এখন পাঞ্জাবী ছবিতো কাম কৰি আহিছে। स्कूल चले स्कूल जानती था वैलियां कपनियां ने तेरे जा गलियां महलियां में छोरूमा। ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ খেলুৱৈ ৰবীন্দ্ৰ জাদেজাই ঘোঁৰাত উঠি ভাল পায়। তেওঁ লগত বহুতো ঘোঁৰাও ৰাখিছে। তেওঁৰ লগত প্ৰায়ে তেওঁ সময় কটাই দেখা যায়। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ এছ শ্ৰীশান্তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। শ্ৰীশান্ত এজন মহান নৃত্যশিল্পী। বহু নৃত্য ৰিয়েলিটি শ্ব'তো তেওঁ অংশগ্ৰহণ কৰি আহিছে। আহকচোন চাওঁ দৃশ্যাংশবোৰ।